anyone can guess itu কি বস্তু হয় তো এটুকে আজি মই শেয়ার কৰি দিম অলপমান তো চাই থাকিব ভিডিওটো শেষলৈকে হেল্ল' এভৰিৱান পুনৰবাৰভাৱে স্বাগতম জনাইছো মোৰ অন্য এটি ব্লগলৈ আশা ৰাখিছো আপোনালোকে সবাই ভালে আছে মই ভালে আছো নিউ লুকস কেনেকা লাগিছে এটা জনাবচোন মোৰ নিউ লুকটো ভাল লাগিছে না বেয়া লাগিছে মোৰ নিউ অবতাৰ My new hairstyle এইফালে বিবাৰ বাৰী ইমান ধুনীয়া ফুল হৈছে এইটোৱে আপোনালোকক অলপ শেয়াৰ কৰি দিলো আছে ভিডিওটো লাষ্টলৈকে চাব মই কি শেয়াৰ কৰিম ইম্পৰ্টেণ্ট আগতে তো চোতালটো দেখা পাইছিলে পুরা এখিনিত স্লোপিং আছিলে মাজৰ এখিনি তাৰপিছত এইটো সব ভাঙি প্লাই এইটো বালু পাথৰ দিয়া হৈছে আৰু ইফালেও ভাঙি দিছে তাৰপিছত এইবিলাক সব কালিলৈ প্লাষ্টাৰ কৰিব যেতিয়া প্লাষ্টাৰ কৰিব এইটো আপোনালোকক শেয়াৰ কৰি দিম এখিনি সম্পূৰ্ণ ভাঙি গৈছে ট্ৰেক্টৰ হুমাই ভাঙাই দিছে সো এইটো কাৰণে মিস্ত্ৰী লগা হৈ গল তাৰপিছত কালি বা পৰহিলৈ বঢ়িয়াকে দেখাই দিম আপোনালোকক সব সম্পূৰ্ণ এইটো এইফালে মিস্ত্ৰী যাব লাগিছে মাটি আনি ৰাখিছে ক'ত বা দিব মাটিটো মাহতে ট্ৰেক্টৰ আনি থৈছে দাম আৰু এইফালে সবজিটো শেষে অৱস্থা প্ৰায় আধা আধি খাই দি মানুহক বিলাই শেষে হৈ গ'ল সবজি তাৰপিছত এইটো সবজি শেষ হোৱাৰ পিছত গৰম দিনৰ সবজি গাড়িব মা বাবাহঁতে ময়ো অলপ চলপ লাগি দিম তাৰপিছত ইফালে সন্ধিয়া পাতি দিয়া হৈছে সো ইটোৱে ইম্পৰ্টেণ্ট মই শেয়াৰ কৰি দিছো আপোনালোকৰ লগত এইটো সাধাৰণ পানী নহয় আৰু এইটো সাধাৰণ মাটি নহয় এইটো হল প্ৰয়াগৰাজৰ পৰা আনা হৈছে মোৰ ছোৱালীৰ টিউচন মাষ্টৰে আনি দিছে মানে মই বিচাৰিছিলো তো এইটো আনি দিছে আমাক গা ধুবৰ কাৰণে আৰু এই মাটিটো আমি ঘৰত ৰাখি থম মানে সেই জাগাডখৰৰ পৰা আনিছে যত তাতে সাগৰ মন্থন হৈছিল আগতে আমি শাস্ত্ৰত দেখিছো শুনিছো আৰু এনেও দেখিছো টিভিত তো তাতে বোলে সাগৰ মন্থন হতে তেতিয়া অমৃত পৰিছিল সেই পানীত গংগা তো সেই পানীত এই অমৃত পৰাৰ কাৰণে যোনে যি যেনেকৈ ধৰণৰ পাপ কৰিছে সেই পাপটো এই পানীত গা ধুলে নাইকিয়া হৈ যায় বুলি কৈছে মানে শুনা পাইছো তো এনেওতো গংগাত গা ধুলে তো পাপ নাইকিয়া হয় তো আমাৰ ঘৰত ইটোৱে মা গংগা আহিছে এয়া অকমান সৰু বটলতে তো ইটোৱে আপোনালোকৰ শেয়াৰ কৰি দিছো আৰু ইয়া মাটি এই মাষ্টৰক আমি বহুত ধন্যবাদ দিছো মোৰ ভিডিওৰ জৰিয়তে তো থ্যাংক ইউ স্যাৰ আনি দিয়াৰ বাবে তো প্ৰয়াগৰাজতো আমি যাব নোৱাৰিলো পইচাৰ অসুবিধাৰ কাৰণে আৰু প্লাস ছোৱালীজনীৰো এনুৱেল এক্সাম আহি আছে তো প্ৰিপাৰেচনটো কৰিবই লাগিব সো এইটোৰ কাৰণে মোৰ ছোৱালীজনীৰ মাষ্টৰক আনিব দিয়া হৈছে তো সেইটোৰ কাৰণে এই পানীটো মানে মোৰ কপাল ভাল তো সেইটো কাৰণে এতিয়া আমি গা ধুব পাৰিম তাতেতো গা ধুব যাব নোৱাৰিলো কুম্ভ মেলাত তো ইয়াতে আমি ঘৰতে গোসাইগাঁৱতে গা ধুম আৰু প্ৰয়াগৰাজৰ পানী দি গা ধুম আমি সকলো পৰিয়ালে যাতে আমাৰ পাপবিলাক নষ্ট হৈ যায় আৰু মানে ভাল লাগে আৰু মনটো সব শান্তি হয় চাৰিওপিনে শান্তি